ইউডিএফ দল এইটো বিদায় লগ্নত উপনীত হৈছে। বোধহয় এই নিৰ্বাচনত এটা দুটা সিট পায়, তাৰপিছত হয়তো দলটো মাৰ্জ হৈ যাব। হতাশাগ্ৰস্ত হৈ থাকিলে মানুহে বিভিন্ন কথা কৈ থাকে। আমি তেওঁলোকক পাৰিলে অলপ সান্তনা দিব লাগে, তেওঁলোকৰ কথাৰ প্ৰতি আমি কোনো আখেজমূলকভাৱে ল'ব নালাগে। মই সেই সান্তনাৰ বাণীয়ে ছটিয়াইছোঁ যে আপোনালোকে হতাশ হোৱাৰ দৰকাৰ নাই। কৰ্মৰ ওপৰত ভিত্তি কৰি ফল মানুহে লাভ কৰে, আৰু আল্লাহ তালা ভগৱান আছে, তেওঁ যিটো কৰিবলগীয়া আছে কৰিব। গতিকে দলটো যিটো বিচ্ছিন্ন হোৱাৰ উপক্ৰম আল্লাহ তালাই যদি বিচাৰিছে, হতাশ হৈ গালি পাৰি মিছা প্ৰচাৰ কৰি ৰখাব নোৱাৰিব। ইউডিএফ দল এইটো বিদায় লগ্নত উপনীত হৈছে। বোধহয় এই নিৰ্বাচনত এটা দুটা সিট পায়, তাৰপিছত হয়তো দলটো মাৰ্জ হৈ যাব। হতাশাগ্ৰস্ত হৈ থাকিলে মানুহে বিভিন্ন কথা কৈ থাকে। আমি তেওঁলোকক পাৰিলে অলপ সান্তনা দিব লাগে, তেওঁলোকৰ কথাৰ প্ৰতি আমি কোনো আখেজমূলকভাৱে ল'ব নালাগে। মই সেই সান্তনাৰ বাণীয়ে ছটিয়াইছোঁ যে আপোনালোকে হতাশ হোৱাৰ দৰকাৰ নাই। কৰ্মৰ ওপৰত ভিত্তি কৰি ফল মানুহে লাভ কৰে, আৰু আল্লাহ তালা ভগৱান আছে, তেওঁ যিটো কৰিবলগীয়া আছে কৰিব। গতিকে দলটো যিটো বিচ্ছিন্ন হোৱাৰ উপক্ৰম আল্লাহ তালাই যদি বিচাৰিছে, হতাশ হৈ গালি পাৰি মিছা প্ৰচাৰ কৰি ৰখাব নোৱাৰিব। ইউডিএফ দল এইটো বিদায় লগ্নত উপনীত হৈছে। বোধহয় এই নিৰ্বাচনত এটা দুটা সিট পায়, তাৰপিছত হয়তো দলটো মাৰ্জ হৈ যাব। হতাশাগ্ৰস্ত হৈ থাকিলে মানুহে বিভিন্ন কথা কৈ থাকে। আমি তেওঁলোকক পাৰিলে অলপ সান্তনা দিব লাগে, তেওঁলোকৰ কথাৰ প্ৰতি আমি কোনো আখেজমূলকভাৱে ল'ব নালাগে। মই সেই সান্তনাৰ বাণীয়ে ছটিয়াইছোঁ যে আপোনালোকে হতাশ হোৱাৰ দৰকাৰ নাই। কৰ্মৰ ওপৰত ভিত্তি কৰি ফল মানুহে লাভ কৰে, আৰু আল্লাহ তালা ভগৱান আছে, তেওঁ যিটো কৰিবলগীয়া আছে কৰিব। গতিকে দলটো যিটো বিচ্ছিন্ন হোৱাৰ উপক্ৰম আল্লাহ তালাই যদি বিচাৰিছে, হতাশ হৈ গালি পাৰি মিছা প্ৰচাৰ কৰি ৰখাব নোৱাৰিব।